চাওক কথা স্পষ্ট যে ইয়াৰ পূৰ্বে বহুবাৰ এনেধৰণৰ মেইল আহিছে আৰু যিখিনি মেইলত দেখা পোৱা গৈছিল যে পৰৱৰ্তী পৰ্যায়ত কিন্তু একো ওলোৱা নাছিল কিন্তু এবাৰ আৰক্ষীয়ে ৰিস্ক ল'ব বিচৰা নাই প্ৰথম কথা আজি সৰস্বতী পূজা আৰু সৰস্বতী পূজা উপলক্ষে যিখন বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসমূহে নহয় সমান্তৰাল পূৰ্বৰ যিখন প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলো আজি বিদ্যালয়সমূহলৈ আহিব আৰু সেয়ে বিদ্যালয়ত এটা ভিৰ হোৱাৰ সম্ভাৱনা থাকে আৰু দুই নম্বৰতে কথা যে এনেধৰণে যিসমূহ মেইল সাধাৰণতে আহে স্পাম মেইল বুলি ধৰি লোৱা যায় কিন্তু দেখা পোৱা গৈছে যে অকল অসমতেই নহয় ভাৰতৰ বিভিন্ন প্ৰান্তলৈ এনেধৰণৰ মেইল বিভিন্ন প্ৰতিষ্ঠানলৈ পঠোৱায় আৰু এই পঠোৱা মেইলবিলাক তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰা হয় কেতিয়াবা যদি তেওঁলোকে আদালতক টাৰ্গেট কৰে আজিৰ পৰা দুদিনমান আগত হাইলাকান্দিৰ আদালতক এনেধৰণে মেইল আহিছিল আদালতলৈ যে তাত বোমা ৰখা হৈছে দুটাকৈ স্থানত আৰু সেয়া প্ৰায় এমাহ পাৰ হোৱাই নাই আজি পুনৰ গুৱাহাটীৰ দুখন বিদ্যালয়ৰ কথা ওলাল গতিকে এনেধৰণৰ মেইল আহি থাকে কিন্তু কেতিয়াও আচলতে ইয়াক আচলতে আৰক্ষীয়ে অৱহেলা নকৰে দেখা পোৱা গৈছে যে যদিও বিদ্যালয় কেইখনৰ মেইল অহাৰ লগে লগে তাৎক্ষণিকভাৱে তেওঁলোকে বিদ্যালয়খনত এই গোটেই ব্যৱস্থাটোত ইতিমধ্যে তেওঁলোকে তাৎক্ষণিক প্ৰতিটো কোঠা ক্লাছৰুম ইতিমধ্যে পৰীক্ষা কৰা হৈছে যিটো মুখ্য কাৰ্যালয়ৰ পৰা পৰীক্ষা কৰা হৈছে তাত যিখিনি চিচি কেমেৰা লগোৱা আছে সেই চিচি কেমেৰাসমূহ পৰীক্ষা কৰা হৈছে যে কোনো অজ্ঞাত লোকৰ তাত প্ৰৱেশ কৰিছিল নেকি সেয়া পৰীক্ষা কৰা হৈছে সকলো ধৰণৰ পৰীক্ষা বৰ্তমান দুইখন বিদ্যালয়তে চলি আছে কিন্তু এই মুহূৰ্তলৈকে সন্দেহজনক কোনো সামগ্ৰী তাত লাভ কৰা নাই সন্দেহজনক কোনো বস্তু লাভ কৰা নাই কোনো বেগ বা অন্যান্য কিবা সামগ্ৰীও তাত লাভ কৰা নাই গতিকে তথাপিতো কিন্তু তেওঁলোকৰ পূৰ্বতেও এনেধৰণৰ এটা ঘটনা হৈছিল গুঞ্জন যে তাৰ পিছতে যিসমূহ এনেধৰণৰ বিদ্যালয় আছে বিদ্যালয়সমূহত মেটেল ডিটেক্টৰ যি তেওঁলোকৰ প্ৰৱেশদ্বাৰত মেটেল ডিটেক্টৰ লগাবলৈ দিয়া হৈছিল বহু বিদ্যালয় লগাইছিল যাতে কোনো যদি ছাত্ৰ ছাত্ৰীৰ বেগতো কোনোৱে যদি এনেধৰণৰ ছাত্ৰ ছাত্ৰীৰ বেগত কিবা ভৰাই পঠাই দিব পাৰে বা এনেকুৱা ধৰণৰ হ'ব পাৰে যি কাৰণত তেনেধৰণৰ প্ৰৱেশদ্বাৰত তেওঁলোকে মেটেল ডিটেক্টৰ লগোৱা বহুকেইখন বিদ্যালয় সেই সময়ত লগাইছিল পৰৱৰ্তী পৰ্যায়ত আজিৰ তাৰিখত সেইসমূহৰ অৱস্থান অৱস্থিতি কি আছে সেয়া এই মুহূৰ্তত জ্ঞাত নহয় কিন্তু এটা কথা গুঞ্জন এই মুহূৰ্তত দুয়োখন বিদ্যালয়ত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে এই মুহূৰ্তত তেওঁলোকে সকলো ব্যৱস্থা সুন্দৰকৈ ৰাখিছে আৰু তাত তালাচী চলাই থকা হৈছে আৰক্ষী আছে SDRFৰ বাহিনী আছে তাত আৰু তাৰ সমান্তৰালকৈ যি গোটেই বিষয়টোক লৈ ইতিমধ্যে ভাৰতীয় সেনাকো অৱগত কৰা হৈছে আৰু ভাৰতীয় সেনাই তেওঁলোকৰ আৰক্ষীক প্ৰয়োজনীয় সহায় কৰিবৰ বাবে সাজু আছে আৰু তেওঁলোকে জনাইছে যে যেতিয়াই প্ৰয়োজন হয় যদি কিবা সন্দেহজনক সামগ্ৰী তাত ওলায় তাৎক্ষণিকভাৱে যাতে আৰক্ষীক অসম আৰক্ষীক এই কথা জনোৱা হৈছে যে তেওঁলোকে ভাৰতীয় সেনাক সহায় বিচাৰিব পাৰিব বা ভাৰতীয় সেনা তাৎক্ষণিকভাৱে আহি উপস্থিত হ'ব সেই কথাও জনাইছে কিন্তু এই মুহূৰ্তলৈকে গুঞ্জন কোনো তেনেধৰণৰ সামগ্ৰী এই মুহূৰ্তলৈকে লাভ কৰা হয় অতি উদ্বেগজনক আৰু ইয়াৰ পূৰ্বে বিমল আপোনাৰ নিশ্চয় দৰ্শকসকলৰো মনত আছে কিছুদিন পূৰ্বে বৰাকৰ এখন বিদ্যালয়তো সমান্তৰালভাৱে এনেধৰণৰ ভাবুকি ভৰা ইমেইল আহিছিল দেশৰ আন প্ৰান্তৰ বিদ্যালয়সমূহলৈ প্ৰায় এনেধৰণৰ ভাবুকি ভৰা ইমেইল বোমাতংকৰ খবৰ প্ৰায় বিয়পি আহে এতিয়া আজিৰ কথাটো হৈছে যে গুৱাহাটী মহানগৰীৰ কেইবাখনো স্কুল ইয়াত সংলগ্ন হৈ আছে লগতে আমি ইতিমধ্যে দৃশ্যসহ দেখুৱাইছোঁ যে নয়ডা আৰু আহমেদাবাদতো একেধৰণে সমান্তৰালভাৱে একেটা ইমেইলে সম্ভৱতঃ প্ৰদান কৰা হৈছে য'ত উল্লেখ আছে ইমেইলটো কোন সকলোৱে কৈছে যে অজ্ঞাত চক্ৰৰ পৰা আহিছে সম্ভৱতঃ আৰক্ষীলৈ ইমেইলটো আহিছে সেই বিষয়ে অধিক জানিব বিচাৰিছোঁ কি তথ্য আছে বিমল চাওক অকল অসমৰে নহয় ইতিমধ্যে ভাৰতৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়লৈ একেলগে আহিছে আপুনি কোৱাৰ দৰে যে দুদিনমান পূৰ্বে ইতিমধ্যে হাইলাকান্দিৰ যিখন আদালত জিলা যিখন আদালত আছিল CGMতো তেনেধৰণে দুটাকৈ বোমা সংস্থাপন কৰা বুলি এটা মেইল আহিছিল CGMৰ যিটো নিজাববীয়া মেইল সেই মেইলটো প্ৰেৰণ কৰিছিল গতিকে তাৰপিছত কিন্তু তালাচী চলোৱা হ'ল একো পোৱা নগ'ল আৰু এটো এটা ভাৰতৰ বিভিন্ন প্ৰান্তলৈ বিভিন্ন প্ৰান্তৰ বিভিন্ন প্ৰতিষ্ঠানলৈ বিভিন্ন সময়ত এনে ধৰণৰ মেইল আহে কিন্তু কথাটো হ'ল যে এনে মেইল লাভ কৰি বহি আছে নেকি বহি থাকোতে কোনো কেতিয়াবা হয়তো ভুলত আহিল সঁচাকৈ আহিল কিন্তু কোনো আৰক্ষীয়ে পৰীক্ষা নকৰিলে তেনেকুৱা হৈ যাব পাৰে গতিকে তাৰ পিছত এটা ভয়ংকৰ ঘটনা হ'ব পাৰে সেয়ে আৰক্ষীয়ে কোনো ধৰণৰ ত্ৰুটি ৰাখিব বিচৰা নাই কোনো পেনিক হ'ব নালাগে এই কথাটো স্পষ্ট কৰি দিয়া হৈছে কোনো পেনিক হ'ব নালাগে কাৰণ সাধাৰণতে এনে ধৰণৰ স্পাম ইমেইল আহে তথাপিতো আৰক্ষীয়ে নিজৰ কৰ্তব্য সমাপন কৰিছে আৰু এই কৰ্তব্য সমাপনৰ সময়ত প্ৰতিটো শ্ৰেণী কোঠা তন্নতন্নকৈ পৰীক্ষা কৰা হৈছে
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।